जय स्टूडेंट्स আজিৰ ক্লাছত আমি ক্লাস 6ৰ সোশিয়ালৰ ঠিক আছে সমাজ বিচিত্ৰা সোশিয়ালৰ লেসন নম্বৰ 2 টো চাম যাৰ নামটো আছে সময় মণ্ডল আৰু মানচিত্ৰ ঠিক আছে আজিৰ ক্লাছত আমি ইয়াৰে কোৱেশ্চন আনসাৰছ বিলাক চাম বাট বিফৰ স্টাৰ্টিং মাই ক্লাস ওয়েলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি নাও লেটস স্টার্ট দ্য ক্লাস প্ৰথমতে এতে সময় মণ্ডল বুলি কি আছে সেইখিনি দিয়া আছে ইন্ট্ৰোডাকচন এই সময় মণ্ডল কেনেকৈ গণনা কৰা হয় সেইখিনি ওলাবৰ এইটো প্ৰসেস দিয়া আছে কেনে কৰা হয় ৰাতিপুৱা তাৰপিছত হেনেকে আকৌ যাই পে দুপৰীয়া তাৰপিছত আবেলি না কেনেকে ডিগ্ৰী বিলাক যাই আছে দেখছে না পিছত দুপৰীয়া 12টা মান 0 ডিগ্ৰী হৈ যায় হা এইবিলাক হল আমাৰ সময় গণনা হা সময় মণ্ডল গণনা আকৌ তার পিছত আছে আপনার অবস্থান সাংকেতিক চিহ্ন দিশ এইবিলাক আছে মানচিত্ৰ ওকে তার পিছত আহি যাওক আপনার ইয়াতে আহি গল অনুশীলনী এক দুইটো দিয়া আছে একটো কোড গল আমার একটো ইয়াতে হ'ব লাগিছিল কবাত এটো আছে এক অনুশীলনী ইয়াতে দিয়া আছে সো প্ৰথমতে দিয়া আছে প্ৰশ্নটো তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া হা প্ৰথমতে কোৱেশ্চনটো আছে দুটা সময় মণ্ডলৰ মাজত সময়ৰ ব্যৱধান কিমান হয় হা ক নম্বৰটো উত্তৰ চাও এতিয়া প্ৰথমতে ইয়াতে আমাৰ উত্তৰটো চাই লও প্ৰথমতে দুটা সময় মণ্ডলৰ মাজত সময় ব্যৱধান কিমান হয় 1 ঘন্টা হয় 1 আৱাৰ হা নেক্সট আপনার হবো কোশ্চেন নম্বৰ খ পৃথিৱীখনক কেইটা সময় মণ্ডল ভাগ কৰা হৈছে মানে কিমানটা মণ্ডল যে আছে সময় মণ্ডল কিমানটা ভাগ কৰা হৈছে এটো হবো কিমানটা 24টা ঠিক আছে খটো হল 24টা এনে চাওকচোন মই যে আপোনাক দিছো এই জাস্ট এটো এতে দিয়া আছে এটো হা যে পশ্চিম পৰা পূবলৈ গতি কৰি 24 ঘন্টাত সম্পূৰ্ণ একপাক ঘূৰে নহয় এটো 24 ঘন্টাত কৰে আৰু ইয়াতে আপনার এইখিনি 1 ঘন্টা হয় না সময় ব্যবধান কিমান হয় 1 ঘন্টা হয় ঠিক আছে তার পিছত আপনার গ নম্বৰটো চাওকচোন ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমাৰ এখন সময়ক দেশনৰ মান সময় হিচাপে গণ্য কৰা হৈছে এইটো ইয়াৰে গ নম্বৰটো চাই এতিয়া ঠিক আছে এই গ নম্বৰটো উত্তৰটো এতিয়া চাম যে ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশনক মান সময় হিচাপে গণ্য কৰা হৈছে হা এইটো হ'ব আপনার কিন্তু গ নম্বৰটো চাও ভাৰতৰ প্ৰায় মাজেদি যোৱা আপনার 82 ডিগ্ৰী 30 মিনিট ওকে এইটো আছে এইটো মিনিট বুলি কম ঠিক আছে এইটো ডিগ্ৰী বুলি কম সো 82 ডিগ্ৰী 30 মিনিট ওকে পূব দ্ৰাঘিমা এইটো দ্ৰাঘিমা হ'ব হা দ্ৰাঘিমা ৰেখা ঠিক আছে না দ্ৰাঘিমা ৰেখাৰ সময়ক ভাৰতৰ মান সময় হিচাপে গণ্য কৰা হৈছে ঠিক আছে তার পিছত নেক্সট আমার 2 নম্বৰ প্ৰশ্নটো আছে সময় মণ্ডল কেনেকৈ গণনা কৰা হয় সময় মণ্ডল যে আমি কেনেকৈ গণনা এটো গণনা কেনেকৈ কৰো সো 2 নম্বৰটো চাই এতিয়া সময় মণ্ডল গণনা দ্ৰাঘিমা ৰেখাৰ ওপৰত ভিত্তি কৰি কৰা হয় ঠিক আছে লগতে সময় মণ্ডল গণনাৰ লগতে পৃথিৱীৰ আণিক গতিটো এক বিশেষ সম্বন্ধ আছে ঠিক আছে পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি পশ্চিমৰ পৰা পূবলৈ গতি কৰি 24 ঘন্টা সম্পূৰ্ণ এপাক ঘূৰে তাৰ মানে 24 ঘন্টাত পুৰা একপাক ঘূৰি দিয়ে পৃথিৱীখন হা আৰু এই 24 ঘন্টা পৃথিৱী 360 ডিগ্ৰী কোণ সম্পূৰ্ণ কৰে ঠিক আছে যেতে এটা পুৰা পাক লৈছে গতিকে 360 ডিগ্ৰী তো কোণ হবই হয়নে গতিকে দ্ৰাঘিমাংশ হিচাপে 1 ঘন্টাত পৃথিৱী অতিক্ৰম কৰে 150 যেহেতু 36ক 24 হৰণ কৰিলে আমি পাম 150 ঠিক আছে এনেদৰে গণনা মুখ্য দ্ৰাঘিমা ৰেখাৰ 0 ডিগ্ৰী ওকে এটো 0 ডিগ্ৰী হ'ব 0 ডিগ্ৰী সময়ৰ পৰা 150 ডিগ্ৰী এনেদৰে এই গণনা মুখ্য দ্ৰাঘিমা ৰেখাৰ 0 ডিগ্ৰী বুলি দিব হা 0 ডিগ্ৰী সময়ৰ পৰা প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমাংশৰ মূৰে মূৰে 1 ঘন্টা যোগ বা বিয়োগ কৰি সময় মণ্ডল গণনা কৰা হয় ঠিক আছে ক্লিয়াৰ ইয়াতে চাব আপোনালোকে অলপমান মানে কি ইয়াতে টেকনিশিয়ান মিস্টেক হৈছিল হা ইয়াতে যে দিছে গতিকে দ্ৰাঘিমাংশ হিচাপে 1 ঘন্টাত পৃথিৱী অতিক্ৰম কৰে এটো 15 ডিগ্ৰী হ'ব এটো 150 যদি মানে টেকনিশিয়ান মিস্টেক 0 টো ইয়াতে বহি গৈছে 0 একচুয়ালি ওপৰ ফালে হ'ব লাগিছিল আৰু সৰু হ'ব লাগিছিল তেতিয়া ডিগ্ৰী বুজাব সো 15 ডিগ্ৰী যেহেতু 360 ডিগ্ৰী হা 3600 নহয় 360 ডিগ্ৰী এটো ডিগ্ৰী বুজাব হা আৰু ঠিক কৰি লব আপোনালোকে এইখিনি ভুল হৈছে আৰু এইখিনি ভুল হৈছে হা আৰু এতেও ভুল হৈছে আৰু ইফলা যত মানে ডিগ্ৰী আছে না টেকনিশিয়ান মানে এটো প্ৰিন্টত আপোনাৰ কি হৈছে ডিগ্ৰী জায়গাটো 0 লৈ লৈছে হা সো আপোনালোকে এটো ঠিক কৰি লব 360 ডিগ্ৰী 24 হৰণ কৰিলে একদিন 24 ডিগ্ৰী হয়তো 24 ঘন্টা হয়তো গতিকে 24 ৰে হৰণ কৰিব তেতিয়া আপুনি 15 ডিগ্ৰী পাব ওকে
এইদৰে ই গণনা মুখ্য দ্ৰাঘিমা ৰেখা 0 ডিগ্ৰী হবৰ পৰা প্ৰতি কি হয় 15 ডিগ্ৰী হয়। তাৰপৰা যেতিয়া 0 ডিগ্ৰী হ'ব তেতিয়া আপোনাৰ ডিগ্ৰীটো কিমান হ'ব 15 ডিগ্ৰী হ'ব হা সময়ৰ পৰা। আৰু এনেদৰে ই গণনা মুখ্য দ্ৰাঘিমা ৰেখা 0 ডিগ্ৰী সময়ৰ পৰা প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমাংশৰ মূৰে মূৰে এঘণ্টা যোগ বিয়োগ কৰি সময়মণ্ডল গণনা কৰা হয়। ঠিকে আছে, বুজি পাইছে বস্তুটো? তাৰমানে আপোনাৰ 0 ডিগ্ৰীৰ পৰা যিমানখিনি যায় এইফালে আপোনাৰ কি 24 যিমান এঘণ্টা হ'ল এঘণ্টা হ'লে মানে 15 ডিগ্ৰী যাব। ঠিক আছে, তাৰমানে 360 24 হৰণ কৰিম গতিকে 15 ডিগ্ৰী পাম। ঠিক আছে, আৰু সেনেকে যোগ বিয়োগ কৰি পেলাই আমি গণনাখিনি ওলাব পাৰিম সময়মণ্ডলৰ। অ'কে, ক্লিয়াৰ হৈছে বস্তুটো? এতিয়া অনুশীলনী 1টো হ'ল আমাৰ এতিয়া 2 নম্বৰটো চাওঁ তাৰে লেসন নম্বৰ 2 প্ৰথমতে প্ৰশ্নটো আছে ইয়াতে মানচিত্ৰ উপাদান কেইবিধ হয় আৰু কি কি হয় হা মানচিত্ৰ উপাদানবিলাক সেইটো চাই লওঁ আমি। এইটো 4বিধ হয়। ঠিক আছে, কটো 4বিধ হয় আৰু সেয়া হ'ল দিশ, দূৰত্ব, অৱস্থান আৰু সাংকেতিক চিহ্ন। ঠিক আছে, দিশ, দূৰত্ব, অৱস্থান আৰু সাংকেতিক চিহ্ন হা। এইটো কটো হ'ল আমাৰ এতিয়া নেক্সট খটো চাওঁ। প্ৰধান দিশ 4টা কি কি আছে? আমাৰ প্ৰধান যে 4টামান দিশ আছে কি কি আছে সেইকেইটা হ'ল আমাৰ পূব, পশ্চিম, উত্তৰ, দক্ষিণ নহয়। সো পূব, পশ্চিম, উত্তৰ, দক্ষিণ। ওকে, নেক্সট আপোনাৰ চাবচোন মানচিত্ৰ মাপনি বুলিলে কি বুজা? ওকে, গ নম্বৰটো চাইৰে। তো গ নম্বৰটো চাই এতিয়া ভূপৃষ্ঠৰ ওপৰত প্ৰকৃত দূৰত্ব মানচিত্ৰ দেখুৱাবলৈ এক নিৰ্দিষ্ট অনুপাতত ইয়াক হ্ৰাস কৰি দেখুওৱা হয় আৰু ভূপৃষ্ঠৰ প্ৰকৃত দূৰত্বৰ অনুপাতকে আমি স্কেল বা মাপনি বুলি কওঁ। ঠিক আছে, সেইটো হ'ল আমাৰ কি মাপনি নাইবা স্কেল। ওকে, মানচিত্ৰৰ। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। কিছু ক্ষেত্ৰৰ গোলকতকৈ মানচিত্ৰ কিয় মানে বেছি সুবিধাজনক হয় নহয়? আপোনাৰ গোলকতকৈ মানচিত্ৰটো বেছি মানে কি বুলি কয় সুবিধাজনক, মানে সহজতে বুজি পোৱা হয়। কিয় এনেকুৱা হয় হা? সো আনসাৰটো চাবচোন। 2 নম্বৰটো চাওঁ। পৃথিৱীৰ কোনো এটা অংশ অৰ্থাৎ দেশ, ৰাজ্য, জিলা, নগৰ, গাঁও আদি অধ্যয়ন কৰিবলৈ গোলকৰ পৰিৱৰ্তে মানচিত্ৰহে অধ্যয়ন কৰিব লগা হয়। ঠিক আছে, আৰু প্ৰাকৃতিক ৰাজনৈতিক জনসংখ্যা যাতায়াত আদি বিভিন্ন বিষয়ৰ মানচিত্ৰ অধ্যয়নে প্ৰত্যেকটো বিষয়ৰ পুংখানুপুংখ জ্ঞান দিব পাৰে যিটো গোলক অধ্যয়নত সম্ভৱ নহয়। তাৰমানে এইটো সম্ভৱ হ'ব নোৱাৰে হা। গোলকতকৈ মানচিত্ৰ লৈ যাবলৈ সুবিধাজনক হয়। ঠিক আছে, আৰু আপুনি এইটো গোলকৰ যোনটো মানচিত্ৰটো আছে এইটো ধুনীয়াকে আপুনি য'ত ইচ্ছা তাক লৈ যাব পাৰে, ঘূৰিব পাৰে হা। পৰ্টেবল হয় বস্তুটো, গতিকে বেছি সুবিধাজনক হয়। ঠিক আছে, বুজি পাইছে বস্তুটো? নেক্সট 3 নম্বৰটো চাওঁ। মানচিত্ৰ আৰু নক্সাৰ মাজৰ পাৰ্থক্যটো কি? ওকে, সো মানচিত্ৰ আৰু নক্সাৰ পাৰ্থক্যটো চাই এতিয়া 3 নম্বৰটো। মানচিত্ৰ আৰু নক্সাৰ পাৰ্থক্যটো হ'ল মাজত মানচিত্ৰৰ কোনো এখন ঠাইৰ সঠিক অৱস্থান দেখুওৱা হয় নহয়, কিন্তু নক্সাত থুলমূল অৱস্থানত দেখুওৱা হয় নহয়। যে থুলমূল কেইটা বস্তু কিবা এটা দেখুৱাই দিলো আমি, এইখিনি সময়ত এইখিনি জাগাত এইটো আছে, কিন্তু মানচিত্ৰত ধুনীয়াকে আমি দেখুৱাব পাৰো যে এইখিনি জাগাত আছে না। আকৌ 2 নম্বৰটো কি আছে? মানচিত্ৰ অংকনত স্কেলৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য, কিন্তু নক্সা অংকনৰ বাবে স্কেলৰ প্ৰয়োজন নাই। ওকে, সো এই দুটা হ'ল মেইন সিহঁতৰ পাৰ্থক্য। ঠিক আছে, নেক্সট কুৱেশ্যন 4টো চাবচোন আপোনালোকে। মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰ কিদৰে সহায় কৰে নহয়, কেনেকে সহায় কৰিছে বস্তুটো। সো ইয়াতে আমি 4 নম্বৰটো কোনো এখন ঠাইৰ প্ৰাকৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক বা আৰু আদি ইয়াতে কমাবিলাক দিব হা। আদি চিত্ৰসমূহৰ বিষয়ে জনাত মানচিত্ৰত থকা সাংকেতিক চিহ্নসমূহে সহায় কৰে হা। সাংকেতিক চিহ্ন অবিহনে আমি ভূপৃষ্ঠৰ এই টুকুৰা বৃহৎ অঞ্চল মানচিত্ৰ সৰু অংশটোৰ স্থাপন কৰিব নোৱাৰিম। গতিকে সেনেকে আমাৰ কি হয় সাংকেতিক চিহ্নবোৰ আমাৰ সেনেকে সহায় কৰে হা, যেতিয়া আমি মানচিত্ৰটো অধ্যয়ন কৰিবলৈ যাওঁ। ঠিক আছে, গতিকে এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল। এইটো চাওকচোন 4 নম্বৰটো। ইয়াতে এটা ধাৰণা দিয়া আছে পৃথিৱীৰ, তাৰে কাল্পনিক ৰেখা দুটা আছে, সময়মণ্ডল আৰু মানচিত্ৰ। আকৌ আপোনাৰ মানচিত্ৰ 4টা আছে, দিশ, দূৰত্ব, অৱস্থান আৰু সাংকেতিক চিহ্ন। ঠিক আছে, এইখিনি দি দিলো মই। আৰু গ্ৰীণ হাউচত ৰাতিপুৱা 8 বাজিলে 60 ডিগ্ৰী পূব দ্ৰাঘিমাত অৱস্থিত ঠাই এখনত তেতিয়া কিমান সময় হয় এইখিনি আপোনালোকে কি বুলি কয় গ্ৰুপত ওলাব দিছে। এইবিলাক আপোনালোকে নিজে কৰিব। ঠিক আছে, আৰু ইয়াৰ লগত মোৰ এইটো ভিডিঅ'টো মই এতিয়া ফিনিশ কৰিলো। এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন। ওকে, ষ্টুডেণ্টছক মই স্পেচিয়েলি ৰিকুৱেষ্ট কৰিছো যে মই আপোনালোকৰ কাৰণে ইমান ধুনীয়া কুৱেশ্যন দি আছো না। যদি ভিডিঅ'টো ভাল পাইছে, মোৰ পঢ়োৱাৰ ধৰণটো ভাল পাইছে, দেন প্লিজ প্ৰেছ কৰিব লাইক বাটন। ওকে, আৰু ছাবস্ক্ৰাইব কৰিব যদি এতিয়ালৈকে আপোনালোকে কৰা নাই এক্সাম যদি চেনেলটো নহয়, আৰু যিমান হ'ব পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'জ কেইটা, যাতে কি হয় প্ৰত্যেকজন ল'ৰা ছোৱালী পাই যাব নহয় ভিডিঅ' কেইটা। ওকে, থেংকছ ফৰ ৱাচিং। জয় হিন্দ।